সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ বন্ধু বান্ধৱীসকল আপোনালোকক আটাইকে স্বাগতম জনাইছোঁ। আৰু এইকেইদিন ছ'চিয়েল মিডিয়াত দেখিছোঁ বানাক্ৰান্তৰ লোকসকলক যোনে সাহায্য দিবলৈ গৈছে তেওঁলোকে কিছু লোকে কৈছে যে আমাক বস্তু দিবলৈ আহিছে নে চেলফি মাৰিবলৈ আহিছে, আৰু কিছুমানে কয় বোলে বস্তুবিলাক কি কৰিছে আত্মসাৎ কৰিছে, কৰি পেলাই মানে ধৰক গ্ৰুপ বান্ধি গৈছে নহয়, আকৌ কাজিয়া লাগিছে, লাগি পেলাই কি কৰিছে তাৰ পৰা উভতাই লৈ আহিছে। সেয়া হ'ল গুৱাহাটীৰ কথা। আৰু এগৰাকীক দেখিছোঁ লখিমপুৰৰ এগৰাকী মহিলা লগত যোৰহাটৰ এজন যুৱকৰ লগত ৰিপৰ্টাৰ হয়, মই দেখিছোঁ, আপোনালোকেও চাগে দেখিছে। সেই ৰিপৰ্টাৰজনৰ লগত সেই বৃদ্ধ মহিলাগৰাকীয়ে খুব লাগিছে, আৰু ৰিপৰ্টাৰজনো একদম পূৰা অধৈৰ্য হৈ গৈছে। আৰু তেওঁ সেই সময়ত মানে কিয় নাজানো, আৰু হয়তো কষ্ট কৰি থকাৰ কাৰণেও তেনেকুৱা হ'ব পাৰে, নাজানো সেই কথাটো। কিন্তু এটা কথা হয়, কিছুমান গৈছে সাহায্য কৰিবলৈ আৰু কিছুমান গৈছে চেলফি তুলিবলৈ। আৰু যিগৰাকী মই কৈছোঁ শুনক দেই, যি নেকি বস্তু উভতাই লৈ আহিছে সেইগৰাকী হ'ল গুৱাহাটীৰ মহিলা। আৰু সেই গুৱাহাটীৰ মহিলাগৰাকীয়ে যেতিয়া বস্তুখিনি উভতাই আনিছে, যেতিয়া তেওঁক মানে দেখিছোঁ বিভিন্নজনে বিভিন্ন পোষ্ট দি আছে, তেওঁ মানে কি কৰিছে সেই ভিডিঅ' আল্টু ফাল্টু কিছুমান ভিডিঅ' দি পেলাই বেবেৰী বাং কথা কয়। আপোনালোকৰ লগত যদি তেনেকুৱা কৰিছেই তেন্তে হ'লে মানুহগৰাকীক সম্পূৰ্ণ দি পেলাই ভিডিঅ' এটা বনাই পেলাই দিয়ক, নহয় জানো? আৰু তাকে নকৰি পেলাই সেইগৰাকীয়ে কি কৈছে মই নাজানো দেই, এই গুৱাহাটীগৰাকীয়েহে কৈছে মোক এনেকুৱা কৰিছে তেনেকুৱা কৰিছে। আৰু ইগৰাকীৰ মতে সেই গুৱাহাটীগৰাকীয়ে বোলে বিচাৰি ফুৰিছে, অনুৰাগী বিচাৰি ফুৰিছে, চেলফি তুলিবলৈ, ফটো উঠিবলৈ। তোমালোক ফটো উঠাবলৈ গৈছা নে বান সাহায্য প্ৰদান কৰিবলৈ গৈছা? আৰু যিবিলাক কানি কাপোৰ লৈ গৈছে সেইবিলাকো লৈ আহিছে, বয় বস্তু লৈ আহিছে। এনেকুৱা ধৰণৰ মানুহ গৈছে তাত। আচলতে নিজকে কিছুমানে কি কৰিবলৈ গৈছে মানে পপুলাৰ কৰাবলৈ গৈছে, আৰু চা আমি বান সাহায্য দিবলৈ আহিছোঁ, আমি এয়া কৰিছোঁ। আচলতে লাজো পাব লাগে, যাওক ভিডিঅ' বনাওক, ভিডিঅ' বনোৱাটো একো বেয়া কথা নহয়, হয়নে নহয়? যাতে দেখাক দেখি পেলাই কি হয় 10জন আগবাঢ়ি যায়, সেইটো হিচাপত বনাওক। কিন্তু ব্যক্তিগতভাৱে মই চেলফি এখন উঠোঁ, মই এইটো কৰোঁ, সেই বুলি কৈ পেলাই গ্ৰুপৰ মাজতে কাজিয়া লাগি পেলাই বস্তুখিনি উভতাই অনাটো কিমান বাৰু গ্ৰহণযোগ্য? তাৰপিছত কি হ'ল জানে, সেই মহিলাগৰাকীয়ে দিছে যেতিয়া তাত এটা কমেণ্ট কৰিছিলোঁ, আৰু বহুতে কমেণ্ট কৰিছিলে, বাইদেউ আমি যাবলৈ ওলাই আছোঁ, আপুনি যিখিনি বস্তু, যদি আপোনাৰ গাত দুখ নাই, বস্তুখিনি আপুনি যিখিনি উভতাই আনিছে সেই বস্তুখিনি আমাৰ হাতত দিয়ক, আমি লৈ যাম। কিন্তু চবকে একদম তেওঁ মানে উত্তৰ দি গৈছে, মোকো দিছে, মোৰ লগততো বম লাগিছে। তাৰপিছত উত্তৰ দি গৈ পেলাই কিন্তু সেই মহিলাগৰাকীয়ে যে সেই কমেণ্টটো কৰিলে তাত লাইকো নাই, কমেণ্টো নাই। মই কৈছোঁ এতিয়া গম পালে, বেলেগৰ গাত যে দুখ দিছে, তেওঁ চবকে লাইক কমেণ্ট কৰিছে, কিন্তু তোমাক কিয় কৰা নাই? তেওঁৱে আচলতে মেইন ধূৰ্ত মহিলাগৰাকী। সেইটো এটা কথা, সেইটো মই কৈ দিলোঁ। তাৰপিছত কি হ'ল, তেওঁ নিজকে মানে জহাই খুব ভাল পায়। তেওঁ ভাবে যে মোৰ নিচিনা তেওঁ আৰু কোনো মানে হ'ব নোৱাৰে, তেনেকুৱা বুলি ভাবি পেলাই জুবিনৰ ফটো, কিবা এইবিলাক প্ৰগ্ৰেম কিছুমানত যোৱা তেনেকুৱা ফটোবিলাক দি থাকে। যি নহওক, বান সাহায্য কৰিবলৈ গৈছ, তহঁতে গৈছ যেতিয়া সিহঁতৰ লগত মিলিব লাগিব, সেই জনসাধাৰণৰ লগত মিলি পেলাই তুমি দিব লাগিব, হয়নে নহয়? তুমি চুলি কেইডালমান আঁচুৰি ভিডিঅ' কৰিবা, পানী এগিলাচ খাই ভিডিঅ' কৰিবা, তেনেকুৱাতো নহয় জানো? আৰু তাত কাক পেলাই দুজনী মানুহৰ লগত সাৱটি পেলাই ফটো উঠালে, সেইখিনি দিলে। আৰু সেইবিলাক লৈ পেলাই কি হৈছে, জেগাখিনি বদনাম হৈছে, ছ'চিয়েল মিডিয়াখনত বদনাম হৈছে। আৰু যিগৰাকী সেই মহিলা, যি মানে সেই ৰিপৰ্টাৰজনৰ লগত লাগিছিলে, লখিমপুৰৰ পৰা আহিছে বুলি কৈছিলে সেই মহিলাগৰাকী, বয়সস্থ মানুহ। কিন্তু সেই মহিলাগৰাকীয়ে, মই যেতিয়া ফেচবুকত আগতে ভিডিঅ' বনাইছিলোঁ, সেই মহিলাগৰাকী কিবা পাগল, মানে কথা নাই বতৰা নাই, মোৰ লগত আহি পেলাই এনেই লাগেহি। মই আকৌ কমেণ্ট দিয়ে, নিজৰ নম্বৰটোও দিয়ে, দি পেলাই বেয়াকৈ কৈ পেলাই নিজৰ নম্বৰটো দিয়ে, তুমি মোৰ লগত কণ্টেক্ট কৰিবাচোন, মই যদি আকৌ ফোন কৰোঁ তেতিয়া আকৌ মোক মানে কৰি থৈ দিয়ে, মোৰ লগত কথা নাপাতে। আকৌ থাকিব তেনেকৈ আহি পেলাই কমেণ্ট এটা দিব, বেয়াকৈ দিয়ে। কিন্তু তাৰপিছত আকৌ মই ফোন কৰোঁ, নাই মানে তেওঁ কিবা এটা NGOৰ লগতে জড়িত নে কিবা লগত জড়িত, মানে সেইটো মোক মানে কৰিবলৈ কৈছে, তেওঁৰ লগত মানে যোগাযোগ হৈ পেলাই মানে মই তেওঁৰ লগত লগ হ'ব লাগে, সেই তেনেকুৱা টাইপৰ। তাৰপিছত মই এদিন বেয়াকৈ ক'লোঁ মানে কি আৰু যেনেকৈ ক'ব লাগে তেনেকৈ, আৰু ফাল্টু ভাষা মৰা নাই, তেনেকৈ কৈ পেলাই থৈ দিলোঁ। আৰু মোৰতো এতিয়াতো ফেচবুকটো নাই, এতিয়া মই নাই পোৱা। আকৌ সেই মহিলাগৰাকীয়ে আপোনালোকক মানে কম শুনকচোন, তেতিয়া মোৰ লগত মানে কমেণ্টতে কথা পাতিছিলে, তেতিয়া কৈছিলে বোলে মোৰ ঘৰ শিৱসাগৰত, ইমান বদমাচি মানুহ, এই বুঢ়া মানুহ
মানুহজনীৰ কথা কৈছোঁ। তাৰপিছত আজি দেখিলোঁ দেখোন ছ'চিয়েল মিডিয়াত তেওঁ লখিমপুৰতে ইমান বয়সস্থ মানুহ চাওকচোন, ঘৰটোনো বাৰু ফাঁকি কথা ক'ব লাগেনে? গতিকে এই মানুহজনীক আপোনালোকে কেনেকৈ বিশ্বাস কৰিব কওক? বা ৰিপৰ্টাৰজনক বহুতে কৈছে ৰিপৰ্টাৰজনৰ গাত দুখ আছে বুলি কৈছে। এতিয়া আপোনালোকে কওকচোন, মোৰ লগতে তেওঁ ঘৰটোৱে ফাঁকি দিছে। লখিমপুৰৰ ঘৰ হৈ পেলাই মোক কৈছে শিৱসাগৰত, আৰু ফাল্টু তেতিয়া কমেণ্ট কৰে এই বুঢ়া মানুহজনীয়ে, অৱস্থাই নাই তেওঁ। তাৰপিছত আজি দেখিছোঁ মই সেই ৰিপৰ্টাৰজনৰ লগত লাগি পেলাই চেণ্ডেল নুখুলে। ৰিপৰ্টাৰজনৰ মতে তাততো আৰু মানুহ আছে ন, সেই মানুহখিনিয়েও কৈছে তাত সাহাৰ্য দিবলৈ গৈছে, তাত চেণ্ডেল নুখুলে। ইমান থাৰ্ড ক্লাছ মানুহৰ তাত মানে তেওঁলোকে মানে হেৰি নিদিয়ে, কি বুলি কয়, বান সাহাৰ্য প্ৰদান নকৰে। গুচি গ'ল শিৱসাগৰত, আৰু শিৱসাগৰতো গৈ পেলাই কিবাকিবি হৈছেগৈ, আপোনালোকে চাগে দেখিছে। গতিকে এনেকুৱাখন কৰি পেলাই কাজিয়া কৰিবলৈ কিয় যায় বাৰু? সেই ছ'চিয়েল মিডিয়াখন লেতেৰা কৰিবলৈ কিয় যায়? আজি ছ'চিয়েল মিডিয়াখন আছে কাৰণে সেই বান সাহাৰ্য মানুহখিনিয়ে মানে বানত ককবকাই থকা মানুহখিনিয়ে কিন্তু বহুতো সুবিধা পাইছে। একে অপ্ৰিয় হ'লেও এইটো মই সঁচা কথা কৈছোঁ আপোনালোকক, আপোনালোকে নিজে বাৰু বিবেচনা কৰি চাবচোন। আজি যদি ছ'চিয়েল মিডিয়াখন নাথাকিলে হয়, তেওঁলোক কিন্তু আজি ককবকাই থাকিলে হয়, সেইবিলাক কথা গম নাপালে হয় ন। কিন্তু এতিয়া ছ'চিয়েল মিডিয়াখন আছে কাৰণে সকলো উবুৰি খাই পেলাই তাত গৈছে। আৰু শিৱসাগৰতো শিৱসাগৰে, তাৰ বাদে আপোনালোকে যোৰহাটৰ ফালেও যাবচোন। যোৰহাটতো বহুত তেনেকুৱা বোলে হেৰি হৈ আছে, বহুত বিপদত পৰি আছে মানুহ কিছুমান, মই ভিডিঅ'তে পাইছোঁ আৰু। গতিকে মই যাব পৰা নাই, মইহে জানিছোঁ জানে। আপোনালোকে ভাবিছে নেকি মানুহজনীয়ে ভিডিঅ' বনাই আছে, মনটো হেৰি লাগিছে? মইহে জানিছোঁ, মোৰ বহুত বেয়া লাগিছে। কালি পৰহি মোক লগ ধৰিছিলে সাহাৰ্যৰ কাৰণে কিবাকিবি এইবিলাক মানত যাবলৈ, আৰু মই একেবাৰে যাব নোৱাৰোঁ। মই একদম মানসিকভাৱে মানে বহুত অশান্তিত আছোঁ, গম পাইছে। অইন একো নাই, মোৰ ঘৰুৱা এইবিলাক একো হেৰি নাই, কিন্তু মানে এই ল'ৰাটোৰ কাৰণে মোৰ বহুত চিন্তা। তাৰ মুখখন চালেই মোৰ বহুত বেয়া লাগে, যেনেকুৱা ল'ৰা গজগজীয়া এতিয়া মানে ক্ষীণাইছে যে, সেইটো কাৰণে মোৰ বেয়া লাগে। গতিকে কি ক'ব, দুখৰ বিষয়, যাব পৰা নাই। যিয়ে নহওক, মই নাই যোৱা, মোৰ ল'ৰা গৈছে বা মোৰ সতীৰ্থসকল গৈছে, সেইখিনিয়ে বহুত বুলি মই ভাবিছোঁ। আৰু তেওঁলোককো মই ভিডিঅ'টোৰ দ্বাৰা আহ্বান জনাইছোঁ দেই, বেয়া পাই নাথাকিব। বহুতৰ লগত মই যোগাযোগ কৰিছোঁ, কিছুমানৰ ফোন ৰিচিভ হৈছে আৰু কিছুমানৰ নাই হোৱা, আৰু তেওঁলোকৰ কাৰেণ্ট নাই। মই ইটোৰ পৰা সিটো এনেকৈ খবৰ লৈছোঁ যে সেই কাৰেণ্টৰ কাৰণে তেনেকুৱা হৈছে, আৰু সময় নাপায় আচলতে, বানত ককবকাই আছে সেইকাৰণে। আৰু মই সেই মহিলাগৰাকীৰ কথা ক'লোঁ, এইবিলাক আপোনালোকে কিয় মানে বদনাম কৰিবলৈ যায়। আৰু এজন দেখিলোঁ, এই সুকুমাৰ ব্ৰহ্মণ নে কি, সেইজনো তাত গৈছে বান সাহাৰ্য কৰিবলৈ গৈ। তাতে হোটেলতনো কিয় সোমাব লাগে? আপোনালোকে কওকচোন, পানী বটল হাতত নিছে, মুখ হাত ধুই তেল ডিপুতে পেচাব পায়খানা কৰিব পাৰি, হয়নে নহয়? আৰু তাকে নকৰি এটুকুৰ জেগাৰ বদনাম কৰি পেলাই, মানে দালালিগিৰি কৰি পেলাই দম চম দিলেতো নহ'ব, হয়নে? আমিতো নাজানি পেলাই আমি কি কৰোঁ, হোটেলখনক বদনাম দিলোঁ, বা হোটেলখনক এই কিয় এনেকুৱা কৰিবি, কিয় তেনেকুৱা কৰিবি, তেনেকুৱা ধৰণৰ কথা। কিন্তু ইমানখিনিও নহয়, ইমান ফেচিলিটি বিচাৰিলেও নহ'ব বিপদৰ সময়ত। মোৰ ফালৰ পৰা মই কৈছোঁ দেই, আপোনালোকৰ কথা বাৰু নাজানো। গতিকে বন্ধু বান্ধৱীসকল, এইবিলাক দেখিলে বেয়া লাগে। আৰু ইমানেই মই বিশেষতে ক'ব লাগিব, সময় গগৈ নহয়নে, বহুতে কৰিছে। সেই লাটুমণি বুলি যে কয় যে, আছামজিত তেওঁৰ নামটো, মৰিগাঁৱৰ, তেওঁ দেখিছোঁ একদম গামোচা এখন পিন্ধি লৈ মানুহৰ ভিতৰৰ পৰা বোকা চোকা উলিয়াই তেওঁ টিম লৈ আহিছে, এঘৰ এঘৰকৈ কৰি আছে। বহুত ভাল খবৰ, ভগৱানে তেওঁলোকক শক্তি দিয়ক। কিমানখিনি যে কৰিছে, তেওঁলোকক মানে আপোনালোকেও আশীৰ্বাদ দিব, বা মই হ'লেও দিছোঁ, একদম তেওঁলোকক শক্তি দিয়ক দেই। আৰু তেওঁলোকৰ বিশেষতে তাত থকা মানুহখিনিও, কিছুমান কমিটি চমিটি থাকে নহয়, তেওঁলোকেও চাগে হেৰি কৰিছে। কিন্তু আছামজিতৰ মতে খোৱা বোৱা তেওঁ নিজেই যোগাৰ কৰি দিয়ে তেওঁলোকৰ টীমটোক, সেইটোও এটা ভাল খবৰ। বেলেগলৈ আশা কৰি থাকি লাভ নাই ন, বিপদৰ সময়ত কোনে কাক চাব, হয়নে নহয়? গতিকে বন্ধু বান্ধৱীসকল, সেইখিনিয়ে আছিল মোৰ ক'বলগীয়া। সেই বৃদ্ধ মহিলাগৰাকীৰ কথা ক'লোঁ, আৰু গুৱাহাটীৰ পৰা বস্তু আকৌ মানে শিৱসাগৰৰ পৰা বস্তুখিনি উভতাই অনাগৰাকী, আৰু সুকুমাৰ ব্ৰহ্মণ, এইবিলাকে এনেই জেগা এটুকুৰ বদনাম কৰিবলৈ যাব নালাগে। এই মানুহজনীও, যিজনীয়ে কাপোৰখিনি কঢ়িয়াই মানে লৈ আহিছে, সেইজনীক কমেণ্ট কৰিলেও এতিয়া তেওঁ কাজিয়া কৰা মুডত মই যদি কিবা এটা দিওঁ নহয় টোপোলা বান্ধতি বুলি, তেতিয়া তেওঁ মোৰ লগত লাগিবহি। কিন্তু সেই মহিলাগৰাকীয়ে ক'লে, কোনোবা এগৰাকী, তেওঁলোকো মানে যাব সাহাৰ্য দিবলৈ, তেওঁ ক'লে যে বাইদেউ আমাৰ হাততে দিয়ক, তেওঁ কিন্তু উত্তৰ নাই। গতিকে আপোনালোকে চাওক, আৰু সদায় এটা কথা মনত ৰাখিব, যিবিলাক মানুহৰ নাই তেওঁলোকে কিন্তু কেতিয়াও চুৰ কৰিবলৈ নাযায়, যিবিলাকৰ আছে সেইবিলাকেহে কিন্তু চুৰ কৰে, সেইটো কথা মনত ৰাখিব। চুৰ
মানে থকাবিলাকে চুৰ কৰিবলৈ ভয় নকৰে আৰু নথকাবিলাকে তেওঁলোকে সন্মানটোৰ কথা চায়, ভাবে এই আমাৰ আছে, আমাক মানুহে চুৰ বুলি নাভাবে, কিন্তু তেওঁলোকেই চোৰ। অপ্ৰিয় হ'লেও এইটো একে সত্য কথা কৈ আপোনালোকৰ পৰা বিদায় লৈছোঁ।